কলিয়াবৰত আকৌ ওলাল দেশদ্ৰোহী পাকিস্তানী সেনাক সমৰ্থন কৰি ফেচবুকত দিছিল ষ্টেটাছ গ্ৰেপ্তাৰ হল কলিয়াবৰৰ বৰঘুলিৰ তাজুল ইছলাম গ্ৰেপ্তাৰৰ পিছতে হঠাতে ধৃত তাজুলৰ জাগি উঠিল দেশ প্ৰেম জয় আই ইণ্ডিয়া ইণ্ডিয়া জিন্দাবাদ ভাৰত বহ জিন্দাবাদ ইণ্ডিয়া আৰ্মি জিন্দাবাদ ইণ্ডিয়া আৰ্মি জয় হোক কিহে পাইছে এইসকলক বাৰে বাৰে কিয় ছচিয়েল মিডিয়াত পাকিস্তানক সমৰ্থন কিয় দেশৰ চাৰিসীমাত থাকি বিশ্বাসঘাতকতা মানসিক বিকৃতি হস্তীয়া প্ৰচাৰ নে সঁচাকৈয়ে দেশদ্ৰোহ ছচিয়েল মিডিয়াত দেশদ্ৰোহ প্ৰদৰ্শন কৰি জেলত সোমোৱা লোকৰ সঘনে সংঘটিত এনে ঘটনাই ভবাই তুলিছে এই প্ৰশ্নসমূহ চাইবাৰ জগতত দেশ বিৰোধী উচতনিমূলক প্ৰচাৰ চলোৱাসকলৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকিয়নি দিয়াৰ পিছতো হ্ৰাস পোৱা নাই চাইবাৰ দেশদ্ৰোহীৰ সংখ্যা শেহতীয়াকৈ পুনৰ জেল ভাত খাবলৈ আগবাঢ়ি আহিল কলিয়াবৰৰ ৩ নম্বৰ বৰঘুলিৰ তাজুল ইছলাম নামৰ এই ব্যৱসায়ী যুৱক পাকিস্তানী আৰ্মিক ছাপোৰ্ট কৰি পেলাই আমাৰ ইয়াৰ স্থানীয় এজন যুৱকে এটা ফেচবুক ষ্টেটাছ দিছিলে তেওঁৰ নাম হৈছে তাজুল ইছলাম আমি সেইটো মানে সেই তেওঁৰ নামটোৰ আকৌ ফেচবুকটো একাউণ্টটো আমি নিজে চাৰ্চ কৰিলো চাৰ্চ কৰি পেলাই আমি ইন ডিটেইলছ লৈ পেলাই গম পালো তেওঁৰ ঘৰ ৩ নম্বৰ বৰঘুলিত আৰু সেই খবৰৰ ভিত্তিত তেওঁক মানুহজনক আমি ভেৰিফাই কৰিলো আমি তেওঁৰ গোটেই পাৰ্টিকুলাৰ্ছ ললো যে ৩ নম্বৰ বৰঘুলি গাঁৱৰ তেওঁ মানুহ হয় যুৱক হয় আৰু তেওঁক পাছত আমি ডিটেইন কৰিছো যুৱকজনক আনি তেওঁক আমি সোধপোছ কৰিছো আৰু তেওঁ এইটো কথা স্বীকাৰ কৰিছে যে তেওঁৰ ফেচবুক একাউণ্টৰ পৰা তেওঁ সেই ষ্টেটাছটো দিয়াটো সত্য পাকিস্তানী সেনাবাহিনীক সমৰ্থন কৰি তাজুল ইছলামে দিছিল ফেচবুক ষ্টেটাছ কলিয়াবৰৰ উলনি আৰক্ষীয়ে নগাঁও জিলা চাইবাৰ ক্ৰাইম ইউনিটৰ সহযোগত চলোৱা তদন্তৰ শেষত মঙলবাৰে গ্ৰেপ্তাৰ কৰিলে এই তাজুল ইছলামক পাকিস্তানী আৰ্মিক সমৰ্থন কৰি গ্ৰেপ্তাৰ হোৱাৰ পিছত তাজুলে সংবাদ মাধ্যমৰ কেমেৰাৰ আগত দিলে আকৌ ভাৰতীয় সেনা জিন্দাবাদ বন্দে মাতৰম ধ্বনি জয় আই ইণ্ডিয়া ইণ্ডিয়া জিন্দাবাদ ভাৰত বহ জিন্দাবাদ ইণ্ডিয়া আৰ্মি জিন্দাবাদ ইণ্ডিয়া আৰ্মি জয় হোক গ্ৰেপ্তাৰ হোৱাৰ প্ৰাক্ষণত হঠাতে দেশ প্ৰেম জাগি উঠিল এই তাজুল ইছলাম নামৰ লোকজনৰ কলিয়াবৰৰ পৰা দিবাকৰ দাস নিউজ 18 অসম নৰ্থ ইষ্ট